আমাৰ বিশ্ববিদ্যালয় সপ্তাহসমূহৰ প্ৰথম আৰম্ভ হৈছে 2 তাৰিখৰ পৰা। আজি আমাৰ 7 দিনীয়া কাৰ্যসূচীৰে আজি আমাৰ শেষৰ দিন। সপ্তাহজোৰা কাৰ্যসূচী। হয়, সপ্তাহজোৰা কাৰ্যসূচী আজি আমাৰ শেষৰ দিন। আমি যেনেকৈ 2 তাৰিখ বা আমি আৰম্ভণি যেনে সাংস্কৃতিক শোভাযাত্ৰাৰে আমি আৰম্ভণি কৰিব বিচাৰোঁ, তেনেকৈ আমি শেষটো আমি ধুনীয়া কৰিব বিচাৰোঁ। সেইকাৰণে আজি সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছিল আৰু আজি অন্ত পৰিছে এই অনুষ্ঠান ইমানতে। ৰূপাংকিতা আৰু অলংকিতা অলংকিতা অনুষ্ঠানৰ দৰে ধৰক ৰূপাংকিতা আৰু অলংকিতাই ধৰক বিভিন্ন ক্ষেত্ৰত হয়তো তেওঁলোকে বিভিন্ন সংগীত অনুষ্ঠান কৰিলে বা সংগীতৰ অনুষ্ঠান আজি বিশ্ববিদ্যালয়তো কৰিলে, আমাৰ নগাঁও বিশ্ববিদ্যালয়। কি ক'ব, কেনেকুৱা নিজকে আপুনি গৌৰৱবোধ কেনেধৰণে কৰে, যিজন ধৰক মানে ফৰিদ আহমেদ যি এছিষ্টেণ্ট জেনেৰেল মানে ছেক্ৰেটাৰী হিচাপে কেনেকুৱা, ভাইচ প্ৰিন্সিপাল? হয়, মোৰ বাপটো হৈছে সহকাৰী সাধাৰণ সম্পাদক, নামটো হৈছে ফাৰ্দিন আহমেদ। তেওঁলোকে আজি খুব সুন্দৰকৈ পাৰফৰ্ম কৰিলে। তেওঁলোকৰ সাজ পোছাকক ধৰি পেলাই হ'লেও তেওঁলোকে সুন্দৰকৈ আহি লৈ পেলাই আমাৰ ছাত্ৰ ছাত্ৰীক বহু ধৰণে উৎসাহ দিলে, আনন্দ দিলে, এণ্টাৰটেইন কৰিলে বহুত ধৰণে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীয়ে বহুতখিনি ক্ষেত্ৰত কৈছে যে তেওঁলোকে ফূৰ্তি অনুভৱ কৰিছে আৰু খুবেই ভালকৈ গৈছে। সাধাৰণ সম্পাদক হ'লে বহুতখিনি ধৰক দায়িত্ব থাকে, কিছু বিশৃংখলময় পৰিস্থিতি সৃষ্টি হৈছে নেকি? যদিও আমি চৌপাশে কিন্তু আমি ঘূৰি আছোঁ, বা আপোনাৰ চকুত পৰিছে নেকি বিশৃংখল পৰিস্থিতি মানে ছাত্ৰ ছাত্ৰীসকলেতো আমাৰ খুব নিয়াৰিকৈ আছিলে। আমি আসন চাসন চব যোগাৰ কৰি দিয়া হৈছে। তথাপিও বিশ্ববিদ্যালয়ৰ হৈ পেলাই আমাৰ ষ্টুডেণ্টখিনিয়ে হয়তো নাচিবলৈ অলপ বিচাৰিব, সেইটো চবেই বিচাৰিব, সকলোৱে বিচাৰে। বছৰটোৰ কাৰণে তেওঁলোকে অপেক্ষা কৰে। হয়, এই গোটেই বছৰত অকল বছৰটোৰ কাৰণে অপেক্ষা কৰে এই 7 দিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আৰু শেষৰ দিনটো অলপ ফূৰ্তি কৰিব বিচাৰে। কি ক'ব, যি আহিবলগীয়া যিখিনি ধৰক ষ্টুডেণ্ট আছে কেনেধৰণে মষ্ট ৱেলকাম কৰিব আপুনি? হয়, আমাৰ বিশ্ববিদ্যালয় হয়তো প্ৰথমবাৰৰ বাবে সংখ্যক এইবাৰ সপ্তাহ সমাৰোহ হৈছে আৰু আগতে বিশ্ববিদ্যালয় আছে বা আগতে মহাবিদ্যালয় আছিলে, মহাবিদ্যালয় স্বতন্ত্ৰ হৈছিলে, তাৰপিছতে আমাৰ বিশ্ববিদ্যালয়ৰ পৰিণত হ'ল। যোনবোৰ আহিবলগীয়া আছে নতুন ফ্ৰেচাৰ্ছ, তেওঁলোকক মই মষ্ট ৱেলকাম জনাইছোঁ। আৰু তেওঁলোকৰ যাতে এই আমাৰ বিশ্ববিদ্যালয় চৌহদত থাকি লৈ পেলাই যাতে বিভিন্ন দিশত পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা শিক্ষা বা স্পৰ্টছৰ ক্ষেত্ৰতে হওক বা কালচাৰ ক্ষেত্ৰতে হওক, আমাৰ ইয়াত বেছটো বহুত ষ্ট্ৰং হয় আৰু তেওঁলোকক মই আদৰণি জনাম আৰু তেওঁলোকে যাতে ইয়াৰ পৰা ভাল মঞ্চ এখন যাতে লাভ কৰিব। এতিয়া মই ৰূপাংকিতা অলংকিতাৰ লগত কথা পাতিলোঁ, কিন্তু আপোনাৰ লগতো পাতিলোঁ, আপোনাৰ ফাৰ্দিন আহমেদ আপোনাৰ লগতো মই কথোপকথন কৰিলোঁ। কিন্তু মই ইয়াৰ পৰা যেতিয়া ওলাই যাম হয়তো মোক আক্ৰমণো কৰিব পাৰে নেকি? হয়, নগাঁও মহাবিদ্যালয়ত হয়, আমাৰ যদি কৰে একাংশই মোক কৰিছে, পূৰ্বতে কৰিছিলে, মহাবিদ্যালয়ত কৰা নাই, অন্য স্থানত কৰিছিলে। ইয়াৰ পৰা এইবোৰ কোনো শংকা নাই তেনেকুৱা বস্তু আক্ৰমণৰ, আৰু এইবোৰ ভুল ধাৰণা। নিশ্চয়কৈ সেই সততাৰে নগাঁও বিশ্ববিদ্যালয় আগবাঢ়ি গৈছে। আমাৰ আজি নগাঁৱৰ প্ৰাণকেন্দ্ৰ নগাঁও বিশ্ববিদ্যালয়, আৰু নগাঁও বিশ্ববিদ্যালয়ৰ হৈ মই ক'ব বিচাৰিম যে আমাৰ ছাত্ৰ ছাত্ৰী বহু ক্ষেত্ৰত ভাল, আৰু ইয়াৰ কোনো সন্দেহ নাই যে আমাৰ ছাত্ৰ ছাত্ৰী কিবা উৎপাত কৰিব পাৰে। ধন্যবাদ।